উদাহৰণ দি দিছোঁ। সকলো মানুহৰ মৰণশীল, ইয়াত বৈজ্ঞানিক আগমন প্ৰয়োগ কৰা হৈছে, মানে বৈজ্ঞানিক আগমনৰ উদাহৰণ হয় সকলো মানুহৰ মৰণশীল। সকলো ৰাজহাঁহ বগা, এইটো হৈছে অবৈজ্ঞানিক আগমনৰ উদাহৰণ। ৰঙা ফুলৰ গোন্ধ নাই, এইটো অবৈজ্ঞানিক আগমনৰ উদাহৰণ। সূৰ্য কালিলৈ ৰাতিপুৱা উদয় হ'ব, এইটো অবৈজ্ঞানিক আগমনৰ উদাহৰণ। জুলাই মাহত প্ৰতি বছৰে বৰষুণ হয়, এইটো অবৈজ্ঞানিক আগমনৰ উদাহৰণ। সূৰ্য পূবফালে উঠে আৰু পশ্চিমফালে মাৰ যায়, এইটো অবৈজ্ঞানিক আগমনৰ উদাহৰণ। যিহেতু প্ৰাণীৰ দৰে গছৰো জন্ম, বৃদ্ধি আৰু মৃত্যু আছে, গতিকে গছৰো প্ৰাণ আছে। ইয়াত সাদৃশ্য অনুমান প্ৰক্ৰিয়া প্ৰয়োগ কৰা হৈছে, মানে সাদৃশ্য অনুমানৰ উদাহৰণ এইটো। জীয়াই থকাৰ কাৰণে গছেও উশাহ লয়, এইটো সাদৃশ্য অনুমানৰ উদাহৰণ। পৃথিৱীৰ দৰে মংগল গ্ৰহতো প্ৰাণী আছে, এইটো হৈছে সাদৃশ্য অনুমানৰ উদাহৰণ। মই মোৰ দেউতাৰ নিচিনা, মোৰ দেউতা কম বয়সতে ঢুকাইছিলে, গতিকে ময়ো কম বয়সতে মৰিম, এইটো সাদৃশ্য অনুমানৰ উদাহৰণ। ইতৰ প্ৰাণীবিলাকেও আমাৰ দৰে দুখ অনুভৱ কৰে, এইটো সাদৃশ্য অনুমানৰ উদাহৰণ।